মুখ্যমন্ত্ৰী ডাঙৰীয়াই আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধান কিয় কৰা নাই? মুখ্যমন্ত্ৰী ডাঙৰীয়াক যদি মানে মাটি লাগেই, সেই অঞ্চলৰ মানুহখিনিক পুনৰ্সংস্থাপনৰ ব্যৱস্থা কৰি তেওঁলোকক উপযুক্ত ক্ষতিপূৰণ দি তেওঁলোকক মানে ব্যৱস্থা কিয় কৰি আজিলৈকে নকৰিলে? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমানে ভয় ভাবুকি পুলিচৰ লাঠিৰ কোব বা বন্দুকৰ গুলি দেখি বা জেল দেখুৱাই যদি ভয় খুৱাব বিচাৰিছে, সেইটো গৰু গুচত কথা হ'ব। আমি স্পষ্টকৈ কৈছোঁ যে 12 তাৰিখে অসমৰ সংখ্যালঘু সমাজৰ ওপৰত অসম চৰকাৰ, বিজেপি চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে যি দানৱীয় কায়দাৰে, যিটো পৃথিৱীৰ কোনো মানুহে মানুহৰ ওপৰত নকৰে, ভাৰতবৰ্ষৰ কোনো ৰাজনৈতিক নেতাই ভাৰতীয় নাগৰিকৰ ওপৰত এনেকুৱা অত্যাচাৰ কৰা নাই। ইয়াৰ প্ৰতিবাদত আমি ৰাজ্যজুৰি জিলা আয়ুক্তৰ কাৰ্যালয়লৈ, চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ, সমজিলা আয়ুক্তৰ কাৰ্যালয়লৈ আমি প্ৰতিবাদী সমদল কৰিম আৰু আমাৰ আন্দোলন আমি অব্যাহত ৰাখিম। স্পষ্ট কথা, কাৰো ধমকি ভাবুকিত আমাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ আন্দোলন বন্ধ হৈ নাযায়। 1980 চনৰ পৰা যি অবিৰত সংগ্ৰাম আমাৰ চলি আছে, সেই সংগ্ৰাম আমাৰ অব্যাহত থাকিব আৰু তীব্ৰতৰ হ'ব। গতিকে আমি 12 তাৰিখে অসমৰ সংখ্যালঘু সমাজৰ লগতে যিসকলে এই ধৰণৰ দানৱীয় কাণ্ড কৰি আছে, মুখ্যমন্ত্ৰীয়ে যিসকলে এই অমানৱীয় উচ্ছেদৰ বিৰোধিতা কৰে, যিসকলে ধৰ্ম নিৰপেক্ষ ৰাইজ আছে, মই সকলোকে আহ্বান জনাইছোঁ যে অন্ততঃ আহক, আমি সকলোৱে মিলিজুলি এই ধৰণৰ অমানৱীয় উচ্ছেদৰ বিৰোধিতা কৰি আমি 12 তাৰিখে প্ৰতিবাদ সাব্যস্ত কৰোঁ। 12 তাৰিখৰ পিছতো এলানি আন্দোলনৰ কাৰ্যসূচী সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ অসমৰ পৰা দিল্লীলৈকে সকলোতেই সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব। আৰু স্পষ্ট কথা যে অসমৰ সংখ্যালঘু সমাজৰ ওপৰত যদি এই ধৰণৰ অন্যায় আৰু অত্যাচাৰ বন্ধ নহয়, তেনেহ'লে কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক ভয়াৱহ গণতান্ত্ৰিক আন্দোলনৰ মুখামুখি হ'ব লাগিব, এইটো স্পষ্ট। গতিকে অসমৰ সংখ্যালঘু ৰাইজক মই আহ্বান জনাইছোঁ স্পষ্টকৈ যে সংখ্যালঘু সমাজে নিজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ স্বাৰ্থত আমি সংখ্যালঘু সমাজ গণতান্ত্ৰিকভাৱে আমি ৰাজপথত ওলাই আহি আমাৰ আন্দোলন সাব্যস্ত কৰিব লাগিব আৰু সংখ্যালঘু সমাজ আন্দোলন কৰিবই লাগিব। আৰু এইকাৰণে সংখ্যালঘু সমাজক মই কৈছোঁ, যেতিয়াই আন্দোলন ঘোষণা কৰা হয়, অন্ততঃ গণতান্ত্ৰিকভাৱে সেই আন্দোলনবিলাকত যাতে সংখ্যালঘু ৰাইজেও ওলাই আহি এই আন্দোলনবিলাক সফল কৰাত সহযোগিতা কৰে।